চলিত বৰ্ষত শক্তি উৎপাদন নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰকৃতিৰ বাধাৰ বাবে শক্তি উৎপাদন সম্ভৱ হৈ উঠা নাই প্ৰকল্পটোত মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰে এনএছপিচিৰ মুখ্য পৰিচালন সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদ গোৱালে প্ৰকল্পটোৰ ডাইভাৰচন টানেল সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ লগতে বান্ধত সংস্থাপন কৰিব পৰা নগল গেট যাৰ বাবে ৰেজাৰ্ভাৰত পানী জমা নোহোৱাৰ বাবে শক্তি উৎপাদন কৰিব পৰা নাযাব প্ৰকল্পটোত 2025 চনতে এনএছপিচিয়ে নামনি সোৱণশিৰি প্ৰকল্পত শক্তি উৎপাদনৰ পৰিকল্পনা কৰিছে আমি পুনৰবাৰ জনাইছো চলিত বৰ্ষত শক্তি উৎপাদন নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰকৃতিৰ বাধাৰ বাবে শক্তি উৎপাদন সম্ভৱ হৈ উঠা নাই প্ৰকল্পটোত মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰে এনএছপিচিৰ মুখ্য পৰিচালন সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদ গোৱালে প্ৰকল্পটোৰ ডাইভাৰচন টানেল সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ লগতে বান্ধত সংস্থাপন কৰিব পৰা নগল গেট যাৰ বাবে ৰেজাৰ্ভাৰত পানী জমা নোহোৱাৰ বাবে শক্তি উৎপাদন কৰিব পৰা নাযাব এই প্ৰকল্পটোত 2025 চনতে এনএছপিচিয়ে নামনি সোৱণশিৰি প্ৰকল্পত শক্তি উৎপাদনৰ পৰিকল্পনা কৰিছে সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো ববুল হাজৰিকা আছে আমাৰ সৈতে ববুল হাজৰিকা আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো 2025 চনতে শক্তি উৎপাদন কৰিব পৰা যাব বুলি ইতিমধ্যে খবৰ আহিছে সবিশেষ আপুনি কি জনাব এই বছৰতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিজুলী উৎপাদনৰ কথা আছিল প্ৰথম পৰ্যায়ত দুটা ইউনিটত টাৰ্বাইন চলাই 250 মেগাৱাটকৈ মুঠ 500 মেগাৱাট বিজুলী উৎপাদনৰ পৰিকল্পনা লৈছিল এনএছপিচিয়ে যোৱা নৱেম্বৰ মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে এনএছপিচি পৰিভ্ৰমণ কৰি তেওঁ এই বিষয়ে বিশদভাৱে আলোচনা কৰিছিল আৰু তাৰ পাছত পৰিকল্পনা কৰা হৈছিল যে চলিত বৰ্ষতে বিজুলী উৎপাদন কৰিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা আৰু ঠাৱৰ কৰা হৈছিল যে লোকসভা নিৰ্বাচনৰ পাছতেই জুন বা জুলাই মাহত বিজুলী উৎপাদন হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কিন্তু সেই কথা অৱশেষত বুমেৰাং হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ প্ৰকৃতিৰ ধাৰাবাহিক বাধা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি বৃহৎ নদীবান্ধ নিৰ্মাণ হৈছে সেই পাহাৰটোত ধাৰাবাহিক যি এটা ভূমিস্খলন হৈছিল আৰু ইয়াৰ পাছত ধাৰাবাহিকভাৱে যি উপযোগী বানত সোৱণশিৰি বানত সেই প্ৰকল্পটো ক্ষয়ক্ষতি হ'ব লগা হ'ল তাৰ ফলত সেইখিনি মেৰামতি কৰোঁতে তেওঁলোকৰ খৰালি সময়ছোৱা পাৰ হৈ গৈছে আৰু এতিয়া মূল বান্ধত 9খন গেট সংস্থাপনৰ প্ৰসংগ আছিল তাৰে 3খন গেট সম্পূৰ্ণ হৈছে 6খনকৈ গেট সংস্থাপন কৰিব পৰা হোৱা নাই ইয়াৰ আগতেই ডাইভাৰচন টানেলত ভূমিস্খলন হৈ পুনৰ ডাইভাৰচন টানেল খোল খাই পৰাত পানী পৰিবহন হোৱাত তেওঁলোকৰ কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ল তেওঁলোকে নদীখন বান্ধৰ সন্মুখত নদীখনৰ আধাটো পুতি পানীখিনি ডাইভাৰচন টানেলেদি তেওঁলোকে প্ৰথমতে পৰিবহন কৰিছিল আৰু এতিয়া গোটেইকেইটা ডাইভাৰচন টানেল তেওঁলোকে বন্ধ কৰিবলৈ সক্ষম হৈছে যিহেতু ডাইভাৰচন টানেল বন্ধ নকৰিলে ৰিজাৰ্ভত পানী জমা নহয় গতিকে তেওঁলোকে টানেলকেইটা প্ৰথম পৰ্যায়ত বন্ধ কৰিছিল আৰু ইয়াৰ পাছত দ্বিতীয়টো তেওঁলোকৰ বাবে প্ৰত্যাহ্বান হৈ পৰিল গেট কেইখন নিৰ্মাণ কৰা কাৰণ 6খনকৈ গেট মূল বান্ধ সংস্থাপন কৰিবলৈ বাকী আছিল এই গেট কেইখন এই বাৰিষা সময়ছোৱাত তেওঁলোকৰ বাবে নিৰ্মাণ কাৰ্য চলোৱাটো অসম্ভৱ হৈ পৰিছে সম্ভৱ নহ'ব কিয়নো বৰ্তমান সেই গেটেদিয়ে পানী আহি আছে নদীখনৰ নামনিলৈ গতিকে বাৰিষা সময়ছোৱাত তেওঁলোকে কোনো ধৰণৰ ডেভেলপমেণ্ট আগবঢ়াব নোৱাৰিব এই বিতৰ্কিত নদীবান্ধটোত গতিকে অহা খৰালি অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈকে তেওঁলোকে পৰিকল্পনা কৰিব যাতে 6খনকৈ গেট নিৰ্মাণ কৰিব পাৰি নেকি আৰু যদি সেই গেট কেইখন নিৰ্মাণ হয় তেতিয়াহ'লে 2025 বৰ্ষত 500 ইউনিট জলবিদ্যুৎ প্ৰথম পৰ্যায়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা তেওঁলোকে উৎপাদন কৰিব পাৰিম বুলি তেওঁলোকে ঠাৱৰ কৰিছে কিন্তু কথাটো হ'ল যে ভূমিস্খলন আৰু বানে বাৰিষা সময়ছোৱাত বিস্তৰ ক্ষতি সাধন কৰে এই নদীবান্ধটো গতিকে বাৰিষা আৰম্ভ হৈছে গতিকে এইবাৰ কেনেধৰণৰ এটা পৰ্যায়ৰ প্ৰকৃতি কি ৰূপ হয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিজুলী উৎপাদনৰ কথাটো